Hello everyone, good evening সকলোকে নমস্কাৰ ধেমাজি পৰিবাৰ হেলম তৰফৰ পৰা আপোনালোক সকলোকে আজি এই ইভিনিং লাইভলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোকে লাইভটো চাই ভাল পাব সোনকালে আপোনালোকে আজি লাইভত জয়েন হৈ ল'ব আপোনালোকৰ বাবে বহুতখিনি ধুনীয়া কালেকচন লৈ আহিছো লগতে বহুত কম প্ৰাইজত পাই যাব হেয়ে সোনকালে আপোনালোকে জয়েন হৈ ল'ব তেতিয়া হওক আজি আমাৰ ফাৰ্ষ্ট জোৰা হৈতে আৰম্ভ কৰি দিও আজি ফাৰ্ষ্টতে আপোনালোকৰ বাবে লৈ আহিছো এজু সেমিনুনি জোৰা হৈতে আৰম্ভ কৰিব লৈছো কালাৰ ইয়াতে ডুৱেল কালাৰ কৰিছে যদিও ফিনিশিং বহুতে ধুনীয়া আৰু কাপোৰৰ মেটেৰিয়েলটো ভাল হয় এজু হৈছে আপোনালোকৰ পট বিনিত নুনি বৈছে সেমিনুনি জোৰা ইয়া হৈছে এতে সাদৰ আসলৰ ডিজাইনটো সাদৰ আসলতে কৰতি খায়া দুটাকৈ থাকিব সব ফিনিশিং বহুতে ধুনীয়া ৰেডি টু কৰাৰ পিছত বহুতে ভাল লাগিব জোৰাজোৰ লগতে গাটিয়াত কৰি দিয়া হৈছে চাৰিটাকৈ বুটা আৰু যদি আপোনালোকে এই জোৰা ল'ব বিচাৰে স্ক্ৰিনশ্বট মাৰি জোৰাজোৰ অৰ্ডাৰ কৰি ল'ব এইটো আপোনালোকে ল'ব পাৰিব 3850 3850 তে জোৰাজোৰ ল'ব পাৰিব আৰু সাদৰ কাখৰ বাবে পটিবোৰ ইয়াতে এনেধৰণকে পাই যাব হাফ পটিকৈ ইয়াতে সাদৰ কাখৰ বাবে কৰি দিয়া হৈছে আৰু এইটো পটি ইয়াতে আপোনালোকক ব্লাউজৰ পিছৰ বাবে দিছে আৰু ব্লাউজৰ পিছটো ইমানটো ডাঙৰকে ৰাখিছে মাত্ৰ ল'ব পাৰিব এইটো জোৰাজোৰ 3850 তে যদি এইটো জোৰাজোৰ ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰিনশ্বট মাৰি জোৰাজোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি পাছতো আপোনালোকে মানে বেলেগ যদি কিবা জোৰা বা কালেকচন চাব বিচাৰে মোক কমেন্ট কৰি কিনে আপোনালোকে জনাব পাৰে আৰু এয়া হৈছে এটি মেখেলাখনৰ ফুলবোৰ ইমান টুপলৈকে কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব এইটো জোৰাজোৰ 3850 তে দেৰি নকৰিব এতিয়া সোনকালে স্ক্ৰিনশ্বট মাৰি আপোনালোকে জোৰাবোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা জোৰা বা কালেকচন চাব বিচাৰে মোক কমেন্ট কৰি জনাব পাৰে মই বাৰু যিমান পাৰো আপোনালোকক এজোৰকৈ দেখুৱাই যাম আৰু নেক্সটতে লৈ আহিছো আপোনালোকৰ বাবে ৰেড কালাৰতে এইটো মিচিং জোৰা এইটো হৈছে পটবিনি বৈছে ফুলবোৰ ইয়াতে হুটা ফুলে কৰি দিয়া হৈছে আৰু বহুতে ধুনীয়া এয়া হৈছে ইয়াতে সাদৰ আসলৰ ডিজাইনটো সাদৰ আসলতে বিচনী খাই দুটাকৈ কৰিছে এটা হাফকে থাকিব কালাৰ পুৰা মাল্টি কালাৰ লগতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা আৰু এই জোৰাটো আপোনালোকে ল'ব পাৰিব 3450 মাত্ৰ ল'ব পাৰিব 3450 তে এই জোৰাটো ল'ব পাৰিব যদি ল'ব বিচাৰিছে এতিয়া স্ক্ৰিনশ্বট মাৰি জোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে পটিবোৰ কাপোৰবোৰ যেহেতু আপোনালোকৰ ৰেডি টু কৰাৰ পিছতে বেছি ভাল লাগে মানে ডিজাইনটো ফুটি উঠে এইটোত সোনকালে অৰ্ডাৰ কৰি ল'ব হাফ পটি ইয়াতে 7টাকৈ আছে 6টা আপোনালোকৰ সাদৰ কাখৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু ইয়াৰে প্ৰাইচটো আহিব মাত্ৰ 3450 তে ল'ব পাৰিব এটা ডিজাইনৰ কেৱল এজোৰ ৰখা হয় মিচিং জোৰাবোৰ গতিকে যোনযোৰ ভাল লাগে এতিয়া স্ক্ৰিনশ্বট মাৰি জোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়া হৈছে তে মেখেলাখনে ফুলবোৰ ইমান টুপলৈকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন মাত্ৰ ল'ব পাৰিব এইটো জোৰাজোৰ 3450 তে নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছো আপোনালোকৰ বাবে ব্লেক কালাৰতে লৈ আহিছো এইটো পটবিনি বা মিচিং জোৰা ঘাইয়াতে বিচনী ঘাইকৈ থাকিব আৰু ইয়াতে আপোনালোকৰ যোনবোৰ মানে ফুলৰ বুটাবোৰ দিছে সেইবোৰ ইয়াতে মাৰচাং বুটা কৰি দিয়া হৈছে লগতে প্ৰাইচটো বহুতে কম প্ৰাইচত পাই যাব ইয়া চাওক সাদৰ আসলটো এনেধৰণৰ ফুটা ফুল যদিও স্পষ্ট হয় বুটাবোৰ লগতে ফিনিশিংও ধুনীয়া আৰু গাত কৰি দিয়া হৈছে চাৰিটাকৈ মাৰচাং বুটা কৰি দিয়া হৈছে কাপোৰযোৰ বহুতে ধুনীয়া যদি আপোনালোকে এইযোৰ জোৰাযোৰ ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰিব আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 4800 তে এইযোৰ জোৰাযোৰ ল'ব পাৰিব আৰু ইয়াতে দেখুৱাইছো মই পটি ইয়াতে ফুল পটিকৈ আছে 7টাকৈ 6টা ইয়াতে সাদৰ কাখৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ জোৰাযোৰ 4800 তে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিব মেখেলাখন ইয়া হৈছে ইয়াৰে মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰি দিয়া হৈছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন মাত্ৰ ল'ব পাৰিব 4800 তে যদি ল'ব বিচাৰিছে স্ক্ৰিনশ্বট মাৰি জোৰাযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছো আপোনালোকৰ বাবে ৰেড কালাৰতে এইযোৰ পটবিনিত নুনি বৈছে সেমি নুনি এইযোৰ আপোনালোকৰ বাবে জোৰা লৈ আহিছো কালাৰ ইয়াতে মাল্টি কালাৰটো কৰিছে আৰু ফুলবোৰ হুটা ফুলে বৰ কৰি দিয়া হৈছে ইয়া হ'ব ইয়াৰে সাদৰ আসলৰ ডিজাইনটো এনেধৰণৰ ইয়াতে সাদৰ আসলৰ ডিজাইনটো কৰিছে লগতে গাত কৰি দিয়া হৈছে তিনিটাকৈ বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব 3250 3250 তে এইটো জোৰাটো ল'ব পাৰিব যদি ল'ব বিচাৰে এতিয়া সোনকালে স্ক্ৰিনশ্বট মাৰি ল'ব আৰু যদি বেলেগো কিবা জোৰা বা কালেকচন চাব বিচাৰে মোক কমেন্ট কৰি কিনে আপোনালোকে জনাব পাৰে আৰু ইয়াতে হাফ পটিকৈ আছে 7টাকৈ 6টা ইয়াতে সাদৰ কাখৰ বাবে লগতে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইটো ৰেডতে সেমিনুনি জোৰাটো 3250 তে এতিয়া স্ক্ৰিনশ্বট মাৰিব গাত ইয়াতে বুটা তিনটাকৈ থাকিব আৰু ৰেডি টু কৰাৰ পিছত বহুত বেছি ভাল লাগিব একদম ডাৰ্ক ৰেডটো নহয় যেহেতু ইয়াত নুনি বোৱা হৈছে আৰু এয়া হ'ব ইয়াৰে মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰিছে মাত্ৰ ল'ব পাৰিব 3250 তে নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছো আপোনালোকৰ বাবে ব্লেক কালাৰতে ডিএমসি হুটে ৱৰ্ক কৰা এইটো মিচিং জোৰা খাই ইয়াতে কৰতি খাইকৈ কৰিছে আৰু এইযোৰ আপোনালোকৰ ফুলবোৰ
বহুতে হেভিকে ৱৰ্ক কৰিছে লগতে ইয়াৰে যোনবোৰ ডিজাইন দিছে মানে ফুলৰ সেইবোৰো বহুত ধুনীয়া এয়া চাওক চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ কৰিছে আপোনালোকৰ প্ৰত্যেকটো বুটা ইয়াতে স্পষ্টকৈ ফুটি উঠিছে আৰু গাটো থাকিব চাৰিটা চাৰিটাকৈ বুটা প্ৰাইচটো ইয়াৰে বহুতে কম প্ৰাইচতে পাই যাব ডিএমচি সূতাই ৱৰ্ক কৰা এইটোৰ ব্লেকতে মিচিং চাৰ্জ আপোনালোকে ল'ব পাৰিব 4800 4800 পাছলে নাপাব পাৰে এইটো দামত গতিকে এইটো কাপোৰ পাছলে নাপাব পাৰে এবাৰ অৰ্ডাৰ হৈ যোৱাৰ পাছত কাৰণ যিহেতু এটা ডিজাইনৰ কেৱল এযোৰ ৰখা হয় গতিকে যোনযোৰ ল'ব বিচাৰে স্ক্ৰীনশ্বট মাৰি অৰ্ডাৰ কৰি ল'ব ডলি দাস ধুনীয়া কাপোৰ থেংক ইউ বাইদেউ আপুনি ভাল পাইছে আৰু লগতে আমাৰ লাইভত জইন হোৱাৰ বাবে আৰু কমেণ্ট কৰাৰ বাবেও থেংক ইউ আৰু এয়া হৈছে যে ব্লাউজৰ পিছৰ কাৰণে এইটো ডিজাইন দিছে আৰু ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিছটো ৰখা হৈছে আৰু ইয়াৰে চাদৰৰ কাষৰ বাবে পটিবোৰ ইয়াতে হাফ পটিকৈ ৰাখিছে ডিএমচি সূতাৰে ৱৰ্ক কৰা এয়া হৈছে ইয়াৰে পটিবোৰ আছে হাফ পটিকৈ চাদৰৰ কাষৰ বাবে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 4800 4800তে এয়া হ'ব ইয়াৰে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি আপোনালোকে যোৰাটো অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাব পাৰে স্কাই ব্লু কালাৰটো লৈ আহিছোঁ এযোৰ চেল্ফ বৰ্ডাৰ দিয়া মিচিং যোৰা ঘাই ইয়াতে বিচনী খাইকৈ আছে আৰু কালাৰো মাল্টি কালাৰ লগতে ইয়াতে ফুলবোৰ কৰি দিয়া হৈছে ডিএমচি সূতাই ৱৰ্ক কৰিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 5700 ইয়াৰে যোনটো আপোনালোকৰ চেল্ফ বৰ্ডাৰটো দিছে এইটো আৰ্নাৰ ডিজাইনত থাকিব আৰু চাদৰ আঁচলত দুটাকৈ ঘাই কৰিছে আৰু চেল বৰ্ডাৰটো চাওক আপোনালোকে আৰ্নাৰ ডিজাইনত আছে বহুতে ধুনীয়া আৰু এইটো আপোনালোকে ল'ব পাৰিব 5700 মাত্ৰ ল'ব পাৰিব 5700 যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি এতিয়া কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো আৰু ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিছটো ৰখা হৈছে আৰ্নাৰ ডিজাইনতে চেল বৰ্ডাৰটো পাই যাব আৰু ফুলবোৰ যিহেতু ডিএমচি সূতাৰে ৱৰ্ক কৰিছে এইটো আপোনালোকে স্কাই ব্লু কালাৰতে এইটো চেল বৰ্ডাৰ মিচিং যোৰাযোৰ ল'ব পাৰিব মাত্ৰ 5700 এতিয়া স্ক্ৰীনশ্বট মাৰি ল'ব আৰু যদি বেলেগো কিবা যোৰা বা কালেকশ্যন চাব বিচাৰে মোক আপোনালোকে কমেণ্ট কৰি কিনে জনাব পাৰে আৰু এয়া হৈছে মেখেলাখনে ফুলবোৰ ইমান টুপলিকে কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 5700তে আৰ্নাই ডিজাইনত থাকিব ফুলবোৰ ডিএমচি সূতাৰে ৱৰ্ক কৰিছে চাদৰ আঁচলতো খাইয়া দুটাকৈ কৰি দিয়া হৈছে নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছোঁ আপোনালোকৰ বাবে ব্লেকতে এইযোৰ লৈ আহিছোঁ মিচিং যোৰা ঘাই ইয়াতে কৰতি ঘাইকৈ কৰিছে ফুলবোৰ সূতা ফুল যদিও ফিনিচিং ধুনীয়া লগতে এইযোৰ যোৰাযোৰ আপোনালোকৰ বহুতে হেভিকে ৱৰ্ক কৰিছে মাল্টি কালাৰতে এয়া চাওক চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ কৰিছে চাদৰ আঁচলতে কৰতি ঘাই ইয়াত তিনিটাকৈ থাকিব ইয়াতে আৰু গাঁত কৰি দিয়া হৈছে তিনিটাকৈ বুটা কালাৰ পুৰা মাল্টি কালাৰ আৰু কাপোৰযোৰ বহুতে ধুনীয়া যদি এইযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব চাদৰ আঁচলতে তিনিটাকৈ ঘাই আছে আৰু ৰেডি টু কৰিলেতো আৰু বেছি হেভি লাগিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে 4800 4800তে ল'ব পাৰিব আৰু এয়া হৈছে ইয়াতে পটি চাওক পটি ইয়াতে আপোনালোকে ফুল পটিকৈ পাই যাব চাদৰ কাষৰ বাবে লগতে ইয়াতে ব্লাউজৰ পিছৰ বাবে ইয়াৰ পৰা এটা পটি যাব আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে আৰু এইটো ল'ব পাৰিব মাত্ৰ 4800তে কাপোৰযোৰ চাওক চাদৰ আঁচলতে তিনিটাকৈ খাই থাকিব সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব পাছলৈ হয়তো বিচাৰিলেও নাপাব কাৰণ যিহেতু এবাৰ অৰ্ডাৰ হৈ যোৱাৰ পিছত এইটো ছেম ডিজাইনতে আপোনালোকে কাপোৰ নাপাব পাৰে আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমান টুপলিকে কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 4800 নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰাণী পিংক কালাৰতে আৰু এইযোৰ বহুতে ধুনীয়া ঘাই ইয়াতে বিচনী ঘাইকো কৰিছে কালাৰ মাল্টি কালাৰকে কৰি দিয়া হৈছে আৰু সূতা ফুল যদিও বহুত হেভি এয়া চাওক আপোনালোকৰ চাদৰ আঁচলৰ ডিজাইনটো বহুতে ওপৰলৈকে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো কৰি দিয়া হৈছে আপোনালোকৰকে এনেধৰণকে থাকিব আৰু চাদৰ আঁচলৰ দুটাকৈ ঘাই থাকিব বিচনী ঘাইকৈ যিহেতু দুটাকৈ ঘাই কৰি দিয়া হৈছে পুৰা মাল্টি কালাৰতে আৰু গাটো আপোনালোকৰ হেভিকে বুটাবোৰ হেড ৱৰ্ক কৰি দিয়া হৈছে যদি এইযোৰ ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব এইযোৰ ৰাণী পিংকতে আপোনালোকে এইযোৰ যোৰাযোৰ ল'ব পাৰিব মাত্ৰ 5500 5500তে ল'ব পাৰিব এইযোৰ যোৰাযোৰ সূতা আপোনালোকৰ ফুলবোৰ ইয়াতে সূতা ফুলে কৰিছে যদিও ফিনিচিং বহুতে ধুনীয়া আৰু এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে এনেধৰণৰ চাপৰে বহুতে ডাঙৰকে ফুল পটি কৰি ৰাখিছে ইয়াতে চাদৰৰ কাষৰ বাবে আৰু ব্লাউজৰ পিছৰ কাৰণে চাওক এইটো আপোনালোকৰ ডিজাইন দিছে এইটো পটি লগতে এইটো ব্লাউজৰ পিছৰ বাবে পাহাৰ ডিজাইনত ৰাখিছে আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো ইয়াতে ৰখা হৈছে ব্লাউজৰ পিছটো আহল বহলকে ওলাই যাব আপোনালোকৰ এইটো ল'ব পাৰিব মাত্ৰ 5500 মাত্ৰ ল'ব পাৰিব 5500 আৰু ইয়াতে দেখুৱাইটো মই মেখেলাখন যেহেতু মেখেলাখন দেখুৱাই হোৱা নাই ইয়া হৈছে ইয়াৰে মেখেলাখনৰ ফুলবোৰ চাওক বহুতে ওপৰলৈকে কৰিছে আৰু ফিনিচিং ধুনীয়া আৰু ইয়াতে যোনটো আপোনালোকৰ ডিজাইন দিছে সেইটো বহুত এটা ধুনীয়া ডিজাইন দিয়া হৈছে ৰেডি টু কৰাৰ পিছতো বহুতে ভাল লাগিব মাত্ৰ ল'ব পাৰিব এইটো যোৰাযোৰ 5500 নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে স্কাই ব্লু কালাৰতে এইটো চাওক আপোনালোকৰ বাবে লৈ আহিছোঁ স্কাই ব্লু কালাৰতে ঘাই ইয়াত বিচনী ঘাইকৈ দিয়া হৈছে আৰু এইযোৰ বহুতে ধুনীয়া আৰু এইযোৰ বহুতে হেভি ইয়া চাওক
চাদৰ আঁচলটো বহুতে ধুনীয়াকৈ ওপৰলৈকে ফুলবোৰ ৱৰ্ক কৰিছে আৰু মিহিকে ৱৰ্ক কৰিছে কাম আপোনালোকৰ ফুলৰ কামৰ ফিনিচিং বহুত ধুনীয়া আৰু গাত কৰি দিয়া হৈছে তিনিটাকৈ এনেদৰে ঘন ঘনকৈ বুটাবোৰ মাল্টি কালাৰটো ৱৰ্ক কৰিছে আৰু যদি আপোনালোকে এইটো স্কাই ব্লু কালাৰটো এইটো পদ্মিনী বা মিচিং যোৱাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে পট্টিবোৰ পট্টিয়াতে কৰি দিয়া হৈছে চাদৰ কাষৰ বাবে ফুল পট্টিকো কৰিছে আৰু লগতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো পাহাৰ ডিজাইনত ৰাখিছে আৰু ইমানটো ডাঙৰকৈ ব্লাউজৰ পিছটো ৰখা হৈছে মাত্ৰ ল'ব পাৰিব এইটো যোৱাটো যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি যোৱাটো অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে আপোনালোকক দেখুৱাইতো মই মেখেলাৰ ফুলবোৰ কিমানটো ওপৰলৈকে কৰি দিয়া হৈছে এয়া হ'ব ইয়াৰে মেখেলাখনৰ ফুলটো চাওক বহুতে ওপৰলৈকে হেভিকে ৱৰ্ক কৰিছে যদি এইটো ল'ব বিচাৰিছে আমাক স্ক্ৰীনশ্বট মাৰি কিনে স্ক্ৰীনত দিয়া নাম্বাৰটো সেইটো হৈছে আমাৰ হোৱাটছএপ নাম্বাৰ তাত গৈ আপোনালোকে যোগাযোগ কৰি ল'ব যদি এইটো ল'ব বিচাৰিছে বহুতে ধুনীয়া সোনকালে স্ক্ৰীনশ্বট মাৰি যোৱাটো অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাব পাৰে চকলেট কালাৰটো এইটো লৈ আহিছো চকলেট মানে ইয়াতে আপোনালোকৰ দিগত পৰিছে ৰেড কালাৰ লগতে বাণীত ইয়াতে আপোনালোকৰ বোৱা হৈছে দিগত বৈছে ৰেড কালাৰ বাণীত আপোনালোকৰ ব্লেক কালাৰ বোৱা হৈছে আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো চাদৰ আঁচলটো ইয়াতে ঘাই কৰি দিয়া হৈছে কৰতে ঘাইকৈ দুটাকৈ কৰিছে মাল্টি কালাৰতে আৰু ইয়াতে চেল্ফ পাৰীটো পাহাৰ ডিজাইনত থাকিব বহুতে ধুনীয়া যদি এইটো আপোনালোকে যোৱাযোৰ ডুৱেল কালাৰতে বোৱা এইযোৰ যোৱাযোৰ ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি ল'ব কাপোৰযোৰ আপোনালোকক বহুতে ধুনীয়া পাহাৰ ডিজাইনত কৰি দিয়া হৈছে আৰু বহুতে ভাল লাগিছে যাৰ ডিজাইনটো ইয়াৰে বহুতে ধুনীয়া হয় আৰু এইটো আপোনালোকে ল'ব পাৰিব 4800 মাত্ৰ ল'ব পাৰিব 4800 আৰু ব্লাউজৰ পিছৰ কাৰণে এটা পটিয়াতে ফুল পটিকৈ ইয়াতে দিছে আৰু ইমানটো ডাঙৰকৈ ব্লাউজৰ পিছটো ৰখা হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ ল'ব পাৰিব এইযোৰ যোৱাযোৰ চেল বৰ্ডাৰ এইযোৰ চকলেট কালাৰটো আপোনালোকৰ ডুৱেল কালাৰ বোৱা আৰু এইযোৰ দিগত বৈছে ৰেড কালাৰ বাণীত বৈছে আপোনালোকৰ ব্লেক কালাৰ আৰু এইযোৰ ল'ব পাৰিব 4800 আৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো ওপৰলৈকে কৰি দিয়া হৈছে যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি আপোনালোকে বেলেগো কিবা যোৱা বা কালেকশ্যন চাব বিচাৰে মোক কমেণ্ট কৰি কিনে জনাব পাৰে মই বাৰু যিমান পাৰো আপোনালোকক এযোৰকৈ দেখুৱাই যাম নেক্সটতে লৈ আহিছো আপোনালোকৰ বাবে লেভেণ্ডাৰ কালাৰটো এইযোৰ পদ্মিনী বৈছে লগতে ফুলবোৰ কৰি দিয়া হৈছে ভুটা ফুলেৰে আৰু সব ফুলৰ কামৰ ফিনিচিং বহুতে ধুনীয়া আৰু প্ৰত্যেকটো বুটা আপোনালোকৰ স্পষ্টকৈ ফুটি উঠিছে চাদৰ আঁচলৰ বিচনিখাই দুটাকৈ দিয়া আছে লগতে এয়া হৈছে ইয়াৰে পাহাৰ ডিজাইনতে চেল বৰ্ডাৰটো আৰু গাটো বুটাবোৰ হেভিকৈ কৰি দিয়া হৈছে যদি এইযোৰ ল'ব বিচাৰিছে এইযোৰ আপোনালোকে স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব কালাৰটো যিহেতু বহুতে মৰম লগা এটা কালাৰ হয় আৰু এইযোৰ ল'ব পাৰিব মাত্ৰ 4550 এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো আৰু ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিছটো ৰখা হৈছে মাত্ৰ ল'ব পাৰিব 4550 আৰু এয়া হ'ব ইয়াৰে মেখেলাখন আপোনালোকক দেখুৱাইটো মেখেলাখনৰ ফুলবোৰ কিমানটো ওপৰলৈকে কৰি দিয়া হৈছে এয়া চাওক এয়া হ'ব ইয়াৰে মেখেলাখনৰ ফুলবোৰ ইমানটো ওপৰলৈকে থাকিব মাত্ৰ ল'ব পাৰিব এইযোৰ লেভেণ্ডাৰ কালাৰতে চেল বৰ্ডাৰ দিয়া এইযোৰ মিচিং যোৱাযোৰ 4550 এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি যোৱাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি আপোনালোকে বেলেগো কিবা যোৰা বা কালেকশ্যন চাব বিচাৰে মোক কমেণ্ট কৰি কিনে আপোনালোকে জনাব পাৰে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে হট পিংকতে এইযোৰ লৈ আহিছো মিচিং যোৰা লৈ আহিছো ঘাই ইয়াতে কৰতে ঘাইকো কৰিছে আৰু এইযোৰ আপোনালোকৰ চেল বৰ্ডাৰ হয় এইযোৰ বহুতে ধুনীয়া যদি এইযোৰ ল'ব বিচাৰিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি যোৱাযোৰ অৰ্ডাৰ কৰি ল'ব এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো চাদৰ আঁচলতে ঘাই ইয়াত দুটাকৈ কৰি দিয়া হৈছে লগতে এয়া হৈছে ইয়াতে পাহাৰ ডিজাইনতে চেল্ফ পাৰীটো আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 4500 মাত্ৰ ল'ব পাৰিব 4500 যদি এইযোৰ হট পিংকতে আপোনালোকে মিচিং যোৱাযোৰ ল'ব বিচাৰিছে এতিয়া স্ক্ৰীনশ্বট মাৰি ল'ব 4500 ল'ব পাৰিব আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এটা পটি হাফ পটিকৈ ৰাখিছে আৰু ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিছটো ৰখা হৈছে দেৰি নকৰিব এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি যোৱাটো অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰে চাওক ফুলবোৰ ইমানটো ওপৰলৈকে কৰি দিয়া হৈছে যিমান পাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব এইযোৰ আপোনালোকে ল'ব পাৰিব 4500 নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছো আপোনালোকৰ বাবে ৰেড কালাৰটো এইটো লৈ আহিছো পদ্মিনী বৈছে আৰু ফুলবোৰ ইয়াতে কৰি দিয়া হৈছে ডিএমচি সূতাৰে ৱৰ্ক কৰিছে এইযোৰ আপোনালোকৰ ফুলবোৰ আৰু ফিনিচিং বহুতে ধুনীয়া এয়া চাওক এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো চাদৰ আঁচলতে কৰতে ঘাই দুটাকৈ কৰিছে আৰু এইযোৰ আপোনালোকৰ ৰেডিটো কৰাৰ পিছত আৰু বেছি ভাল লাগিব দেৰি নকৰিব এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি যোৱাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা কালাৰ কম্বিনেশ্যন বহুতে ধুনীয়া আৰু ৰেড কালাৰতে হয় লগতে ফুলবোৰ ডিএমচি সূতাৰে ৱৰ্ক কৰিছে আৰু আপোনালোকৰ এইটোহে যিমানে ধুৱক কালাৰটো নাযায় লগতে আপোনালোকে বছৰ ধৰি পিন্ধিব পাৰিব যেহেতু পদ্মিনী বৈ এনেকুৱাবোৰ আপোনালোকৰ মিচিং কাপোৰবোৰ এতিয়া যেনেকৈ আছে যিমানে পিন্ধি নোধুৱক কাপোৰযোৰ বছৰ ধৰি এনেদৰে থাকিব
আৰু এইটো আপোনালোকে ল'ব পাৰিব 5800 মাত্ৰ ল'ব পাৰিব 5800 আৰু এয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে পুৰা ফুল পটি কৰি থাকিব ইয়াতে চাদৰৰ কাষৰ বাবে আৰু ব্লাউজৰ পিছৰ কাৰণে এটা হেভি ডিজাইন দিছে আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছ ইয়াতে ৰখা হৈছে মাত্ৰ ল'ব পাৰিব এইটো ৰেডতে মিচিং যোৰাযোৰ 5800 ল'ব পাৰিব আৰু ইয়াতে দেখুৱাইটো মই মেখেলাখন যেহেতু মেখেলাখন দেখুৱা হোৱাই নাই ইয়া হ'ব ইয়াৰে মেখেলাখনে ফুলবোৰ চাওক ইমানটো পলিকে মেখেলাখনে ফুলবোৰ ইয়াতে ৰখা হৈছে মাত্ৰ ল'ব পাৰিব এইটো যোৰাযোৰ 5800 যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি আপোনালোকে যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা আপোনালোকে যোৰা বা কালেকশ্যন চাব বিচাৰে মোক কমেন্ট কৰি কিনে আপোনালোকে জনাব পাৰে নেক্সট লৈছো ব্লেকতে এইযোৰ মিচিং যোৰা ঘাই ইয়াতে কৰতি ঘাইকৈ কৰিছে আৰু ফুলবোৰ সূতা ফুল যদিও ফিনিচিং আপোনালোকৰ বহুতে এইযোৰ সূতা ফুল হয় জানো সৰি এইযোৰ ফুলবোৰ সূতা ফুল নহয় আপোনালোকৰ ডিএমচি সূতাই ৱৰ্ক কৰিছে ইয়াতে চাওক আপোনালোকৰ ফুলবোৰ আপোনালোকৰ ইয়াতে ৰেশমি সূতাই ৱৰ্ক কৰিছে ডিএমচি নহয় সৰি ইয়াতে চাদৰ চদু এনেধৰণৰ কৰিছে ঘাই ইয়াতে কৰতি ঘাইকৈ দুটা কৰি দিয়া হৈছে লগতে গাঁত কৰি দিয়া হৈছে তিনিটাকৈ বুটা আৰু এইটো আপোনালোকে ল'ব এইটো আপোনালোকে ল'ব পাৰিব 4500 4500 এইযোৰ যোৰাযোৰ ল'ব পাৰিব যদি ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব ৰেশমি সূতাই ৱৰ্ক কৰিছে ইয়াৰে ফুলবোৰ আৰু এয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে পুৰা ফুল পটিকৈ ইয়াতে দিয়া আছে চাদৰৰ কাষৰ বাবে লগতে ইয়াৰে এটা ফুল পটি ব্লাউজৰ পিছৰ বাবে আপোনালোকৰ ৰখা হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব প্ৰাইচটো আছিলে 4500 ল'ব পাৰিব আৰু ইয়াতে আপোনালোকক দিও ইয়াৰে মেখেলাখন এয়া হৈছে ইয়াৰে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰি দিয়া হৈছে যদি এইযোৰ ল'ব বিচাৰিছে এতিয়া স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ ল'ব পাৰিব 4500 নেক্সট লৈছো আপোনালোকৰ বাবে ৰেড কালাৰতে এইযোৰ মিচিং যোৰা লৈ আহিছো পদ্মিনী বৈছে ঘাই ইয়াতে কৰিছে কৰতি ঘাইকৈ আৰু ইয়াৰো প্ৰাইচটো বহুতে কম প্ৰাইচত পাই যাব এইযোৰ যোৰাটো আপোনালোকে ল'ব পাৰিব 3450 ইয়া হৈছে ইয়াতে চাদৰ ডিজাইনটো এনেধৰণকে কৰি দিয়া হৈছে কৰতি ঘাইকৈ আৰু গাত থাকিব তিনিটাকৈ বুটা সোনকালে স্ক্ৰীনশ্বট মাৰিব এইযোৰ ৰেডতে আপোনালোকে চাওক বহুতে ধুনীয়া যোৰাটো এইযোৰ ল'ব পাৰিব 3450 আৰু ইয়াতে দেখুৱাইটো মই চাব পাৰে ঘাইবোৰ সৰি ঘাইহে ওলাইছে পটিবোৰ ইয়াতে দেখুৱাইটো পটিয়াতে কৰিছে হাফ পটিকৈ 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু এইটো আপোনালোকে ল'ব পাৰিব 3450 এতিয়া স্ক্ৰীনশ্বট মাৰি যোৰাটো অৰ্ডাৰ কৰি ল'ব গীতা পেগু দলে নাইস কালেকশ্যন থেংক ইউ বাইদেউ আপুনি ভাল পাইছে আৰু থেংক ইউ আমাৰ লাইভত জইন হোৱাৰ বাবে লগতে কমেন্ট কৰাৰ বাবে আৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে মাত্ৰ ল'ব পাৰিব এইটো যোৰাটো 3450 গাত থাকিব তিনিটাকৈ বুটা কালাৰ যিহেতু মাল্টি কালাৰ এতিয়া স্ক্ৰীনশ্বট মাৰি যোৰাটো অৰ্ডাৰ কৰি ল'ব নেক্সট লৈছো আপোনালোকৰ বাবে চাওক এটা বহুতে ধুনীয়া কালাৰ লৈছো গোল্ডেন য়েলো কালাৰ টাইপে হ'ব আৰু এইযোৰ যোৰাযোৰ ডিএমচি সূতাই ৱৰ্ক কৰিছে আৰু এইটো হেড কালাৰ বৰ্তমান এইযোৰে আছে মানে একদম আপোনালোকৰ গোল্ডেন য়েলোই হ'ব আৰু চাওক একদম অৰেঞ্জটো নপৰে এইযোৰ যোৰাযোৰ আৰু বহুতে এটা ধুনীয়া এটা লাইট কালাৰ হৈ পৰিছে ডিএমচি সূতাই ৱৰ্ক কৰিছে ফুলবোৰ আৰু মানে একদম পিয়ৰ ডিএমচি লগতে আপোনালোকৰ ফিনিচিংটো বহুতে ধুনীয়া যোৰাযোৰ ইয়া চাওক চাদৰ আঁচলৰ ডিজাইনটো বহুতে ধুনীয়াকে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো কৰি দিয়া হৈছে সৰি ইয়া হৈছে এটা চাদৰ আঁচলৰ ডিজাইনটো ঘাই বিচনী ঘাই থাকিব কালাৰ পুৰা মাল্টি কালাৰতে কৰি দিয়া হৈছে আৰু গাত কৰি দিয়া হৈছে দুটাকৈ বুটা বহুতে ধুনীয়া কালাৰটো চাওক ইয়াৰে কালাৰটো বহুতে মৰম লগা এটা কালাৰটি লৈ আহিছে আৰু প্ৰাইচটো যেহেতু কম প্ৰাইচ হয় এইটো আপোনালোকে ল'ব পাৰিব 5850 5850 এইযোৰ যোৰাটো ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰি ল'ব আৰু এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে পুৰা ফুল পটিকৈ ইয়াতে কৰি দিয়া হৈছে চাদৰ কাষৰ বাবে লগতে ইয়াৰে আপোনালোকে এইটো ডিজাইন ৰাখিছে ব্লাউজৰ পিছৰ বাবে আৰু ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিছটো ৰখা হৈছে আৰু এইটো হেড কালাৰ যিহেতু প্ৰায়ভাগ আমাৰ কালেকশ্যনসমূহ নাহে গতিকে এইটো আপোনালোকে এতিয়া পাইছে স্ক্ৰীনশ্বট মাৰি যোৰাটো অৰ্ডাৰ কৰি ল'ব যদি ল'ব বিচাৰিছে পাছলৈ হয়তো নাপাব পাৰে কাৰণ এবাৰ অৰ্ডাৰ হৈ যোৱাৰ পিছত আৰু নাপাব আৰু আমাৰ এটা ডিজাইনৰ কেৱল এযোৰ ৰখা হয় আৰু ইয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমান টোপলিকে কৰিছে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাটো 5850 ল'ব পাৰিব ডিএমচি সূতাৰে ৱৰ্ক কৰা নেক্সটলৈ যাওঁ নেক্সট লৈছো আপোনালোকৰ বাবে চাব পাৰে ব্লেকতে এইযোৰ মিচিং যোৰা খাই ইয়াতে কৰতি খাইকো কৰিছে আৰু কালাৰ পুৰা মাল্টি কালাৰ হয় লগতে ফুলবোৰ ইয়াতে ডিএমচি সূতাৰে ৱৰ্ক কৰিছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 5800 5800 ল'ব পাৰিব ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণকে কৰিছে মাল্টি কালাৰতে কৰতি খাই কৰি আৰু গাত কৰি দিয়া হৈছে তিনিটাকৈ বুটা কাপোৰযোৰ বহুতে ধুনীয়া হয় ফিনিচিংটো চাওক আপোনালোকৰ বহুত ধুনীয়া লগতে চাদৰ আঁচলটো যেহেতু হেভিকে ৱৰ্ক কৰিছে মাত্ৰ আপোনালোকে ল'ব পাৰিব 5800 আৰু ব্লাউজৰ পিছটো
পিচটো বহুতে হেভি কৰি দিছে ইয়া হৈছে ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো আৰু ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিচটো ৰখা হৈছে মাত্ৰ ল'ব পাৰিব আপোনালোকে এইযোৰ যোৱাযোৰ 5800 সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু যদি বেলেগো কিবা কালেকশ্যন চাব বিচাৰে বা জোৰা চাব বিচাৰে মোক আপোনালোকে কমেন্ট কৰি কিনে জনাব পাৰে আৰু এয়া হৈছে ইয়াতে পট্টিবোৰ পট্টিয়াতে কৰি দিয়া হৈছে কৰতি খাই ফুল পট্টিকৈ ইয়াতে আছে আপোনালোকৰ চাদৰৰ কাষৰ বাবে দিছে আৰু এয়া হ'ব ইয়াৰে মেখেলাখনে ফুলবোৰ ইমানটো পলৈকে কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব 5800 যদি ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি আপোনালোকে যোৱা অৰ্ডাৰ কৰি ল'ব DMC হুটে ৱৰ্ক কৰা আৰু গাটো আপোনালোকৰ তিনিটাকৈ বুটা থাকিব কালাৰ কম্বিনেশ্যনো বহুতে ধুনীয়া নেক্সটলৈ যাওঁ নেক্সট লৈছে ৰেড কালাৰতে এইটো মিচিং জোৰা ঘাই ইয়াতে বিচনী ঘাইকৈ আছে আৰু ইয়াৰে যোনটো আপোনালোকৰ গাত ডিজাইন দিছে সেইটো ইয়াতে গাছেং জোৰা টাইপ অলপমান ডিজাইন কৰি দিয়া হৈছে আৰু DMC সূতাৰে ৱৰ্ক কৰিছে ফুলবোৰ এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো গীতা পেগু দলে তোমাৰ পিছফালে থকা য়েল্লো কালাৰৰ তলৰ জোৰা দেখাবচোন মোৰ তলৰ য়েল্লো কালাৰ মোৰ ওপৰটো আছে য়েল্লো কালাৰ লগতে তলতো আছে মোৰ তলত যোনযোৰ য়েল্লো কালাৰ আছে তাৰ তলত আপোনাৰ ৰেড কালাৰ এইযোৰে আছে সেইটো হয়নে নহয় মোক জনাই দিব যদি ওপৰৰ কথা কৈছে তেতিয়া মোক আপুনি জনাই দিব কাৰণ দেখাবলৈ তেতিয়া সুবিধা হ'ব মই বাৰু দেখুৱাই দিম ইয়াৰ পিছতে আপুনি লাইভত জইন হৈ থাকিব ইয়াতে চাদৰ আচলটোত ঘাই দুটাকৈ কৰি দিয়া হৈছে আৰু এনেধৰণৰ আপোনালোকক চাওক মাজে বুটাও দিছে বাৰু 4টা 3টা এনেধৰণকৈ আৰু ইয়াতে যোনটো ৰুলিং দিছে সেইটো আপোনালোকক গাছেং জোৰা টাইপ অলপমান ডিজাইনটো কৰি দিয়া হৈছে আৰু বহুতে হেভি হয় জোৰাটো দেখিবলৈ পাইছে এইটো আপোনালোকে ল'ব পাৰিব 6000 টকাতে আৰু ৰেডিটো কৰি লোৱাৰ পিছত আৰু বেছি ভাল লাগিব যেহেতু ইয়াতে আপোনালোকে পটিবোৰো পাই যাব স্ক্ৰীনশ্বট মাৰি ল'ব সোনকালে পাছলে হয়তো নাপাব পাৰে আৰু এয়া হৈছে ইয়াৰে ব্লাউজৰ পিছটো বাৰু এটা ফুল পটি ইয়াতে দিয়া হৈছে আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো ৰখা হৈছে যদি বোলে আপোনালোকক ওপৰটো ঠিক আছে বাৰু মই দেখুৱাই দিম আপুনি লাইভত জইন হৈ থাকিব ইয়াতে চাওক ব্লাউজৰ পিছৰ কাৰণে এটা পটি ইয়াতে ফুল পটিকৈ আছে যদি আপোনালোকক চিম্পলত লাগে মানে ব্লাউজৰ পিছত বৰ বেছি যদি হেভি নালাগে তেতিয়াহ'লে এইটো ফুল পটি আপোনালোকে ব্লাউজৰ পিছত লগাব পাৰিব যদি হেভিকৈ লাগে তেতিয়াহ'লে কাপোৰযোৰ আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে এটা হেভিও ডিজাইন দিয়া হৈছে মই এতিয়া আপোনালোকক দেখুৱাম বাৰু মেখেলাখনৰ লগত এটেচ হৈ আছে আৰু এইযোৰ আপোনালোকে ওপৰটো কৈছিলে আৰু এইটো আপোনালোকে মাত্ৰ 6000 ল'ব পাৰিব স্ক্ৰীনশ্বট মাৰি ল'ব য়েল্লো কালাৰ তলৰ জোৰাটো কৈছিলে আৰু এয়া হৈছে ইয়াতে চাওক মেখেলাখনৰ ডিজাইনটো ইমানটো পলিকে কৰি দিয়া হৈছে এয়া হ'ব মেখেলা আৰু মেখেলাখনৰ লগতে পটিবোৰ এটেচ হৈ আছে পটিয়াতে ফুল পটিকৈ আছে চাদৰ কাষৰ বাবে আৰু এইটো ইয়াতে ডিজাইন দিছে ব্লাউজৰ পিছৰ বাবে যেহেতু চিম্পলকে যদি লাগে ফুল পটিটো আপোনালোকে ইউজ কৰিব পাৰিব যদি হেভি ডিজাইন লাগে তেতিয়াহ'লে এইটো আপোনালোকে ইউজ কৰিব পাৰিব আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 6000 টকাতে স্ক্ৰীনশ্বট মাৰি যোৱাযোৰ অৰ্ডাৰ কৰি ল'ব এইটো আছে দুটা 3টা ইয়েলো কালার তলত তুলাই দিছো এজুৱেট হয়নে নহয় ডলি দাস ৰেড কালাৰ সিংগল মেখেলা দেখুৱাবা ঠিক আছে বাইটো মই দেখুৱাই দিম বাৰু আপুনি লাইভত জইন হৈ থাকিব আৰু এইযোৰ আপোনালোকৰ যেটো য়েলো কালাৰ তলতে আছিল এইটো হয়নে নহয় মোক কনফাৰ্ম কৰি দিব আৰু দুযোৰ আছে বাৰু মই এজুৰকে দেখুৱাই যাম আপোনালোকে লাইভত জইন হৈ ল'ব আৰু এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো এনেধৰণকৈ কৰি দিয়া হৈছে এইটো আপোনালোকৰ ফুলবোৰ এয়া হৈছে ইয়াতে চাদৰ আচলৰ ডিজাইনটো ঘাই ইয়াতে বিচনী ঘাইকৈ কৰিছে আৰু ফুলবোৰ ইয়াতে DMC সূতাই ৱৰ্ক কৰিছে লগতে গাত এনেধৰণৰ হেভিকৈ বুটাবোৰহে ৱৰ্ক কৰি দিয়া হৈছে কাপোৰযোৰ বহুতেই ধুনীয়া যদি আপোনালোকে এইযোৰ ৰেডতে মিচিং যোৱাটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি সোনকালে কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এইটো আপোনালোকে ল'ব পাৰিব 5000 টকাতে ল'ব পাৰিব যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি কিনে আপোনালোকে আমাক অৰ্ডাৰ কৰি ল'ব হোৱাটছএপত গৈ স্ক্ৰীনত যেহেতু আমাৰ হোৱাটছএপ নাম্বাৰটো দিয়া হৈ আছে আৰু এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে পুৰা ফুল পটিকৈ আছে চাদৰ কাষৰ বাবে ইয়াতে ফুল পটিকৈ দিয়া হৈছে লগতে আৰু এইটো এটা পটি চাওক ইয়াতে আপোনালোকৰ ৰখা হৈছে আৰু ব্লাউজৰ পিছৰ কাৰণে যোনটো আপোনালোকৰ পটি দিয়া হৈছে এইটো ফুল পটিকৈ পাই যাব আৰু ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিছ ৰাখিছে আহল বহলকে ধুনীয়াকৈ ওলাই যাব ব্লাউজৰ পিছ আপোনালোকৰ আৰু এইযোৰ যোৰাযোৰ যদি ল'ব বিচাৰিছে এতিয়া স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ 5000 ল'ব পাৰিব আৰু ইয়াতে দেখুৱাই দিম মেখেলাখনো বহুতে ওপৰলৈকে ফুলবোৰ কৰিছে হেভিকৈ ৱৰ্ক কৰিছে আৰু ইয়া হ'ব ইয়াৰে মেখেলাখনৰ ফুলবোৰ ইমানটো ওপৰলৈকে ৱৰ্ক কৰা হৈছে এইযোৰ ল'ব পাৰিব সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে আমাৰ হোৱাটছএপত যোগাযোগ কৰি ল'ব এতিয়া দেৰি কৰিব পাছলে হয়তো নাপাব পাৰে আৰু নেক্সট আৰু এটো দেখুৱাই দিও বাৰু
মেখেলা দেখুৱাই আছো আপোনালোকে লাইভত জইন হৈ থাকিব এইযোৰ আপোনালোকৰ ৰয়েল ব্লু কালাৰযোৰ য়েলো কালাৰ তলতে আছিলে গতিকে এইযোৰ আপোনালোকক দেখুৱাই দিছো ডিএমচি সূতাই ৱৰ্ক কৰিছে এইযোৰ আপোনালোকে ল'ব পাৰিব 5850তে ইয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো চাদৰ আঁচলতে কৰতি খায়ে তিনিটাকৈ কৰিছে মাল্টি কালাৰতে আৰু লগতে গাঁত কৰি দিয়া হৈছে তিনিটা দুটা এনেধৰণকৈ বুটাবোৰ হেড ৱৰ্ক কৰা হৈছে দেৰি নকৰিব এতিয়া স্ক্ৰীনশ্বট মাৰি যোৱাটো অৰ্ডাৰ কৰি ল'ব মাত্ৰ ল'ব পাৰিব এইযোৰ যোৱাটো 5800 5800তে ল'ব পাৰিব আৰু ব্লাউজৰ পিছৰ বাবে ডিজাইনটো চাওক পুৰা হেভি কৰি ৰাখিছে আৰু ইমানটো ডাঙৰকৈ ইয়াতে ব্লাউজৰ পিছটো ৰখা হৈছে মাত্ৰ ল'ব পাৰিব 5800তে এতিয়া স্ক্ৰীনশ্বট মাৰি যোৱাটো অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে আপোনালোকক দেখুৱাই দিব পটিবোৰ পটি ইয়াতে কৰি দিয়া হৈছে ফুল পটিকৈ আছে ইয়াতে চাদৰৰ কাষৰ বাবে ৰাখিছে আৰু ইয়াতে দেখুৱাই দিম মেখেলাখনৰে চাব পাৰে ফুলবোৰ ইমানটো পলিকে ৰখা হৈছে এনেধৰণৰ হ'ব ইয়াৰে মেখেলাখন সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু যদি বেলেগো কিবা জোৰা বা কালেকশ্যন চাব বিচাৰে মোক আপোনালোকে কমেণ্ট কৰি কিনে জনাব পাৰে এইযোৰ ল'ব পাৰিব 5800তে নেক্সট যিহেতু আপোনালোকে দেখুৱাব কৈছে আৰু নাই নেকি এইটো ৰেডত দুটাই নেক্সট আহিছো আপোনালোকৰ বাবে সিংগল মেখেলা লৈ আহিছো ৰেডতে চাওক প্ৰাইচটো নাই নেকি চাব পাৰে পটবিনিব সিংগল মেখেলা লৈ আহিছো ৰেডতে ইয়াৰে ফুলটো ইমানটো পলিকে ৰাখিছে ঘাই বিচনী ঘাইকৈ দিছে আৰু আপোনালোকক ভালকে দেখুৱাই দিছো ফুলটো ইয়াৰে চাওক এনেধৰণৰ ইয়াৰে ফুলটো কৰিছে মাল্টি কালাৰতে পাহাৰ ডিজাইনত কৰিছে ঘাই বিচনী ঘাইকৈ থাকিব কিমান আছিলে আৰু এইখন আপোনালোকে ল'ব পাৰিব 1650 1650 এইখন আপোনালোকে সিংগল মেখেলা ল'ব পাৰিব আপোনালোকৰ দীঘল আৰু বহলটো ধুনীয়া জোখতে আছে মই দীঘলটোৰ পৰা এনেকে দেখুৱাই দিছো এইটো চাওক দীঘলটো আপোনালোকৰ ধুনীয়া জোখতে আছে আৰু বহলটো যেহেতু ধৰিব পাৰিছে বহলটো চাওক আপোনালোকৰ ধুনীয়া জোখত আছে আৰু এইটো আপোনালোকে ল'ব এইখন হয় সিংগল মেখেলা আৰু এইখন আপোনালোকে ল'ব পাৰিব 1650 1650তে স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব নেক্সট আৰু এখন আছে এইখন দেখুৱাই দিও এখন চাগে 1850 আৰু এখন আছে আপোনালোকক দেখুৱাই দিও বাৰু ইয়াৰে ফুলবোৰ অলপমান আগৰখনতকৈ হেভিকে ৱৰ্ক কৰিছে ফুলবোৰ আৰু ইয়াৰে ফুলবোৰ আপোনালোকক ডলি সূতাৰে ৱৰ্ক কৰা থাকিব আৰু এয়া হৈছে ইয়াৰে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে ৱৰ্ক কৰি দিয়া হৈছে পটবিনি বৈছে ফুলবোৰ ডলি সূতাৰে ৱৰ্ক কৰিছে আৰু এইখন আপোনালোকৰ ফুলটো যিহেতু আগৰখনতকৈ অলপমান হেভিকে আছে এইখন আপোনালোকে ল'ব পাৰিব 1850 1850 সিংগল মেখেলা হয় স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব পাছলে নাপাব পাৰে এতিয়া সোনকালে অৰ্ডাৰ কৰি ল'ব স্ক্ৰীনশ্বট মাৰি কিনে 1850তে ল'ব পাৰিব নেক্সট যদি আপোনালোক ৰাণী পিংকটো লাগে তেতিয়াহ'লে এইখন ল'ব পাৰিব চাওক ৰাণী পিংকখন আপোনালোকক দেখুৱাই দিও বাৰু পটবিনি বৈছে ফুলবোৰ সূতা ফুল ৱৰ্ক কৰিছে এয়া হ'ব ইয়াৰে মেখেলাখন মাত্ৰ ল'ব পাৰিব 1650 1650তে কালাৰ পুৰা মাল্টি কালাৰতে কৰিছে এইখন ৰাণী পিংকতে সিংগল মেখেলাখন ল'ব পাৰিব 1650তে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু নেক্সট আহিছো আপোনালোকৰ বাবে চাব পাৰে ৰয়েল ব্লু কালাৰতে এখন লৈ আহিছো এইখন অলপ বহুতে হেভিকে ৱৰ্ক কৰিছে ইয়াত থাকিব ইয়াৰে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে থাকিব কালাৰ পুৰা মাল্টি কালাৰ খাই ইয়াতে বিচনী খাইকো কৰি দিয়া হৈছে আৰু এইখন আপোনালোকে ল'ব পাৰিব 1850 1850তে স্ক্ৰীনশ্বট মাৰি কিনে সোনকালে অৰ্ডাৰ কৰি ল'ব এইখন যদি মেখেলাখন আপোনালোকে ল'ব বিচাৰিছে গীতা পেগুডলে নীলাযোৰ দেখাব কৈছিলো ৰয়েল ব্লু এযোৰ দেখালো ঠিক আছে বাৰু মই ব্লু কালাৰ য়েলো কালাৰ তলত থকা দুইযোৰ লৈ আহিছো আপোনালোকৰ মাজলৈ মই এযোৰকে দেখুৱাই যাম আপোনালোকে লাইভত জইন হৈ থাকিব ফাৰ্ষ্টতে এইযোৰ দেখুৱাই লৈছো স্কাই ব্লু কালাৰতে ডিএমচি সূতাৰে ৱৰ্ক কৰিছে এইযোৰ যোৰাযোৰ এয়া চাব পাৰে এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এইযোৰ হয় নে নহয় বা কনফাৰ্ম কৰি দিব আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 4500 4500তে ইয়াতে ঘাই থাকিব কৰতি ঘাইকো আৰু ডিএমচি সূতাৰে ৱৰ্ক কৰিছে আৰু গাঁত কৰি দিয়া হৈছে দুটাকৈ বুটা এনেধৰণৰ ইয়াতে ৰখা হৈছে মাত্ৰ 4500তে ল'ব পাৰিব এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা জোৰা বা কালেকশ্যন চাব বিচাৰে মোক কমেণ্ট কৰি কিনে জনাব পাৰে আৰু ইয়াতে পটি কৰি দিয়া হৈছে পুৰা ফুল পটিকৈ ইয়াতে 7টাকৈ ৰাখিছে 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 4500তে আৰু মেখেলাখন দেখুৱাই দিও বাৰু এয়া হৈছে ইয়াৰে মেখেলাখনে ফুলবোৰ ইমান টুপলিকে ৰখা হৈছে এনেধৰণৰ হ'ব মেখেলাখন মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 4500তে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব গাত আপোনালোকৰ বুটাবোৰ চাওক বহুতে ধুনীয়াকৈ মাল্টি কালাৰতে দুটাকৈ ৰখা হৈছে মাত্ৰ ল'ব পাৰিব 4500তে নেক্সট যেহেতু আৰু এইটো আছিলে স্কাই ব্লু কালাৰ এইযোৰ য়েলো কালাৰ যোৰাযোৰ আপোনালোকৰ তলতে আছিলে এইযোৰ
আৰু ঘাই ইয়াতে কৰতি ঘাইকো কৰিছে লগতে ডিএমচি সূতাৰে ৱৰ্ক কৰিছে এইটোৰ বহুতে হেভি হয় আপোনালোকে চাব পাৰে চাদৰ আঁচলৰ ডিজাইনটো চাওক বহুতে ধুনীয়াকে হেভিকে ৱৰ্ক কৰিছে লগতে ইয়াতে ঘাইটো দুটাকৈ আপোনালোকক কৰতি ঘাই দিছে আৰু জাপি ডিজাইনো ইয়াতে মাজতে দিয়া হৈছে অলপমান ইউনিক টাইপৰ কৰি দিয়া হৈছে জাপি ডিজাইনটো দি কিনে আৰু চাওক ফুলৰ আপোনালোকৰ কামৰ ফিনিচিং বহুত ধুনীয়া আৰু প্ৰত্যেকটো বুটা ইয়াতে স্পষ্টকে ফুটি উঠিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 5850তে 5850 গাত কৰি দিয়া হৈছে তিনিটাকৈ বুটা কালাৰ পুৰা মাল্টি কালাৰ চাদৰ আঁচলটো বহুতে হেভিকে ৱৰ্ক কৰিছে ডিএমচি সূতাৰে ৱৰ্ক কৰিছে ফুলবোৰ মাত্ৰ ল'ব পাৰিব 5850তে এইটো স্কাই ব্লু কালাৰতে মিচিং যোৰাযোৰ এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে পুৰা ফুল পটিকৈ থাকিব ইয়াতে চাদৰৰ কাষৰ বাবে আৰু ব্লাউজৰ পিছৰ কাৰণে ইয়াতে বাৰু আপোনালোকৰ ফুল পটি এটা ৰাখিছে এইটো চাওক ব্লাউজৰ পিছৰ বাবে এইটো ফুল পটি আৰু ইমানটো ডাঙৰকে ইয়াতে ব্লাউজৰ পিছটো ৰখা হৈছে এইটো হয় নে নহয় কনফাৰ্ম কৰি দিব পাৰিলে আৰু এই মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ বাৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে ৰখা হৈছে মাত্ৰ ল'ব পাৰিব 5850তে যদি এই যে স্কাই ব্লু কালাৰতে আপোনালোকে মিচিং যোৰাটো ল'ব বিচাৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে যোৰাটো অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা চাব বিচাৰে মোক কমেণ্ট কৰি কিনে জনাব পাৰে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰেড কালাৰতে আৰু এইটো লৈ আহিছোঁ ডিএমচি সূতাৰে ৱৰ্ক কৰা মিচিং যোৰা গীতা পেগুতলে হয় থেংক ইউ কমেণ্ট কৰি জনোৱাৰ বাবে আৰু নেক্সটতে লৈ আহিছোঁ আপোনালোকৰ বাবে ডিএমচি সূতাৰে ৱৰ্ক কৰা ৰেডত এযোৰ মিচিং যোৰা লৈ আহিছোঁ এয়া হৈছে এটা চাদৰ আঁচলৰ ডিজাইনটো চাদৰ আঁচলতে বিচনী ঘাই দুটাকৈ কৰিছে আৰু লগতে গাত কৰি দিয়া হৈছে এনেদৰে হেভিকৈ বুটাবোৰ ৱৰ্ক কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 5500তে ল'ব পাৰিব আৰু যদি বেলেগো কিবা যোৰা বা কালেকশ্যন চাব বিচাৰে মোক কমেণ্ট কৰি কিনে জনাব পাৰে আৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে ৰখা হৈছে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 5500তে আৰু এয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে চাদৰৰ কাষৰ বাবে পটিবোৰ পুৰা ফুল পটিকৈ আছে ছটা ইয়াতে চাদৰৰ কাষৰ বাবে লগতে আৰু এটা ইয়াৰে পৰা আৰু এটা আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে ৰখা হৈছে এইটো হৈছে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব 5500তে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে পেৰট গ্ৰীণ কালাৰতে ঘাই ইয়াতে বিচনী ঘাইকো কৰিছে আৰু ইয়াতো আপোনালোকৰ ফুলবোৰ ডিএমচি সূতাৰে ৱৰ্ক কৰিছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 5850তে ইয়াতে এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো এনেধৰণৰ আপোনালোকৰ চাদৰ আঁচলৰ ডিজাইনটো কৰি দিয়া হৈছে আৰু ফুলবোৰ চাওক সৰু সৰুকে বৰফি টাইপ বুটাকৈ কৰিছে আৰু প্ৰত্যেকটো বুটা আপোনালোকৰ স্পষ্টকৈ ফুটি উঠিছে যিহেতু ডিএমচি সূতাৰে ৱৰ্ক কৰা আৰু কালাৰ চালাৰ একদমেই যাবলৈ নাই কালাৰ কথা চিন্তা কৰিব নালাগে গাত কৰি দিয়া হৈছে চাৰিটাকৈ বুটা আৰু এইযোৰ ল'ব পাৰিব মাত্ৰ 5850তে পেৰট গ্ৰীণ কালাৰ এইযোৰ মিচিং যোৰাযোৰ সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াৰে ব্লাউজৰ পিছৰ কাৰণে এইটো চাওক ব্লাউজৰ পিছৰ কাৰণে এটা হেভি ডিজাইন দিছে লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো ৰখা হৈছে এতিয়া স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ ল'ব পাৰিব 5850তে আৰু ইয়াতে চাদৰৰ কাষৰ বাবে পটিবোৰ ফুল পটিকৈ পাই যাব ডিএমচি সূতাৰে ৱৰ্ক কৰা পুৰা ফুল পটি ৰাখিছে চাদৰৰ কাষৰ বাবে আৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰি দিয়া হৈছে মাত্ৰ ল'ব পাৰিব এইটো যোৰাযোৰ 5850তে এতিয়া স্ক্ৰীনশ্বট মাৰি যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰয়েল ব্লু কালাৰতে এইযোৰ মিচিং যোৰা লৈ আহিছোঁ পদ্মিনী বৈছে ঘাই ইয়াতে বিচনী ঘাইকৈ কৰি দিয়া হৈছে আৰু এইযোৰ ফুলবোৰ সূতা ফুলে কৰিছে যদিও ফিনিচিং বহুতে ধুনীয়াকৈ কৰিছে আৰু লগতে চাদৰ আঁচলটো বহুতে হেভিকৈ ৱৰ্ক কৰিছে এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো বহুতে ওপৰলৈকে লগতে ঘাইও দুটাকৈ যিহেতু কৰি দিয়া হৈছে মাল্টি কালাৰতে থাকিব আৰু গাত আপোনালোকৰ বুটা বুলি ক'বলৈ গ'লে এটাকৈ মাল্টি কালাৰতে এটা কালাৰ এনেধৰণকৈ কৰি দিয়া হৈছে আৰু এইযোৰ যোৰাযোৰ ল'ব পাৰিব 5000 মাত্ৰ 5000 টকাতে এইযোৰ ৰয়েল ব্লু কালাৰতে মিচিং যোৰাযোৰ ল'ব পাৰিব ইয়াত বাৰু আপোনালোকৰ পটিটো হেড এটেচ হৈ যাব পটিবোৰ যিহেতু ইয়াতে ডাঙৰকৈ দিছে ফুল পটি চাওক বিচনী ঘাই ফুল পটি পুৰা ডাঙৰকৈ ৰাখিছে পটিবোৰ আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু ব্লাউজৰ পিছৰ ডিজাইনটো এটা হেভি ডিজাইন লগতে ইমানটো ডাঙৰকে ব্লাউজৰ পিছ ইয়াতে ৰখা হৈছে মাত্ৰ ল'ব পাৰিব এইযোৰ ৰয়েল ব্লু কালাৰতে মিচিং যোৰাযোৰ 5000 টকাতে ল'ব পাৰিব আৰু মেখেলাখন ইয়াতে দেখুৱাই দিওঁ বাৰু এয়া হ'ব ইয়াৰে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰি দিয়া হৈছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 5000তে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগো কিবা যোৰা বা কালেকশ্যন চাব বিচাৰে মোক কমেণ্ট কৰি কিনে আপোনালোকে জনাব পাৰে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাব পাৰে এইযোৰ চেল বৰ্ডাৰ দিয়া মিচিং যোৰা লৈ আহিছোঁ পদ্মিনী বোৱা ফুলবোৰ বাৰু সূতা ফুলে ৱৰ্ক কৰিছে যদিও ফিনিচিং ধুনীয়া হয় কামৰ আৰু কালাৰটো চাব পাৰে
কালাৰটো অলপমান মুগা কালাৰ টাইপ কৰি দেখা যাব দূৰৰ পৰা চাওক এইযোৰ যোৰাযোৰ এয়া হ'ব ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো ঘাই ইয়াতে দুটাকৈ দিছে এটা হাফকে কৰি দিয়া হৈছে গীতা পেগুডলে বহুত ধুনীয়া থেংক ইউ বাইদেউ আপুনি ভাল পাইছে আৰু এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো ইয়াৰে যোনটো ফুলৰ ডিজাইন দিছে এইটো বক্স ডিজাইনত থাকিব আৰু এয়া হৈছে ইয়াতে চেল বৰ্ডাৰ গাটো আপোনালোকৰ বুটা বুলি ক'বলৈ গ'লে কি আৰু বুটাবোৰ বক্স ডিজাইনতে যিহেতু দিয়া হৈছে আৰু এয়া হৈছে ইয়াৰে চাদৰ আঁচলৰ ডিজাইনটো কালাৰটো বহুতে ষ্টেণ্ডাৰ্ড এটা কালাৰ হয় আপোনালোকৰ যেতিয়া দহি চহি চব কৰি ল'ব চিলাই মেলি পিন্ধোৱাৰ পিছত কাপোৰটো ষ্টেণ্ডাৰ্ড লাগিব আৰু এইটো আপোনালোকে ল'ব পাৰিব 4250 4250 ল'ব পাৰিব এয়া হৈছে ব্লাউজৰ পিছৰ কাৰণে এটা পটি ইয়াতে হাফ পটিকো ৰাখিছে আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছ ইয়াতে ৰখা হৈছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব মাত্ৰ ল'ব পাৰিব এইটো যোৰাযোৰ 4250তে আৰু ইয়াতে দেখুৱাই এইটো মই মেখেলাখনৰ ফুলবোৰ চাওক ইমানটো পলকি ইয়াতে মেখেলাখনৰ ফুলবোৰ ৰখা হৈছে কাপোৰযোৰ বহুতেই ধুনীয়া এতিয়া স্ক্ৰীনশ্বট মাৰি যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব এইটো যোৰাযোৰ ল'ব পাৰিব 4250তে প্ৰায়ভাগ এইটো কালাৰ ইমানকে অহা নহয় গতিকে এইটো কালাৰ এতিয়া পাওঁতে আপোনালোকে লৈ থব পাৰে সোনকালে 4250তে ল'ব পাৰিব নেক্সটৰে যাওঁ নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চাউপে য়েলো কালাৰতে এইযোৰ লৈ আহিছো ডিএমচি ফুটাই ৱৰ্ক কৰা মিচিং যোৰা লৈ আহিছো আপোনালোকৰ বাবে আৰু এইযোৰ যদি ল'ব বিচাৰিছে এই যদি আপোনালোকে ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলৰ ডিজাইনটো খাই ইয়াতে কৰতি খাইকো কৰিছে আৰু বৰফি টাইপ বুটাকো ইয়াতে বুটাবোৰ ৰখা হৈছে আৰু কালাৰ যিহেতু মাল্টি কালাৰ গাত আপোনালোকৰ এনেকুৱা ধৰণৰ ডিজাইনবোৰ কৰি দিয়া হৈছে আৰু এইটো আপোনালোকে ল'ব পাৰিব 5500 5500 ল'ব পাৰিব যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু এয়া হৈছে ইয়াতে পটিবোৰ পটি ইয়াতে কৰি দিয়া হৈছে চাদৰৰ কাষৰ বাবে পুৰা ফুল পটিকো ৰাখিছে আৰু এইটো পটি ইয়াতে ৰখা হৈছে আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে আৰু ইমানটো ডাঙৰকে ব্লাউজৰ পিছটো ইয়াতে ৰাখিছে মাত্ৰ ল'ব পাৰিব এইটো যোৰাযোৰ 5500 5500তে ল'ব পাৰিব আৰু ইয়াতে দেখুৱাইটো মই মেখেলাখন এয়া হৈছে ইয়াৰে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে এতিয়া সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব ডিএমচি ফুটাই ৱৰ্ক কৰা এইটো য়েল্লো কালাৰতে মিচিং যোৰাযোৰ ল'ব পাৰিব মাত্ৰ 5500তে স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব আৰু আজিলৈ ইভিনিং লাইভটো ইয়াতে শেষ কৰিছো আশা কৰো আপোনালোকে লাইভটো চাই ভাল পালে আৰু ইমানখিনি সময় আপোনালোকে আমাৰ লাইভত জইন হৈ থকাৰ বাবে আমাক দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছো আমাৰ যিহেতু লাইভ দুইবেলা দিয়া হয় যোনসকলে নাজানে তেওঁলোকক জনাই দিওঁ আমাৰ লাইভ দুইবেলা দিয়া হয় মৰ্ণিং ইভিনিং আপোনালোকে দুইবেলা পাই যাব আৰু বেলেগ বেলেগ কালেকশ্যন দেখুওৱা হয় দুইবেলা যিহেতু গতিকে যিমান পাৰে আপোনালোকে দুইবেলা লাইভতে জইন হ'বলৈ চেষ্টা কৰিব আৰু যোনসকলে এতিয়ালৈকে ফ'ল' কৰা নাই এনেধৰণৰ ধুনীয়া ধুনীয়া কালেকশ্যনসমূহ চাবৰ বাবে আমাৰ পেজটো ফ'ল' কৰি ৰাখিব আৰু লগতে যিমান পাৰে শ্বেয়াৰ কৰি দিব মৰ্ণিং আপোনালোকৰ মাজলৈ লৈ আহিম নতুন নতুন কালেকশ্যনৰ সৈতে আৰম্ভ কৰিম মৰ্ণিং লাইভটো গীতা পেগুডলে তোমাৰ নামটো কি হয় মোৰ নামটো হৈছে আপোনালোকৰ টিনামণি ফুকন মোৰ নামটো আৰু মৰ্ণিং আপোনালোকক লগ পাম নিউ কালেকশ্যনৰ সৈতে এতিয়ালৈ ইয়াতে সামৰিছো সকলোকে নমস্কাৰ ধন্যবাদ ইমানখিনি সময় আপোনালোকে আমাক দিয়াৰ বাবে মৰ্ণিং লগ পাম নমস্কাৰ ধন্যবাদ লগতে শুভৰাত্ৰি